অসমৰ বহুত গুণীজ্ঞানী ব্যক্তিৰ সভাপতিত্ব আছিল সেই কংগ্ৰেছ কৈছে নে মুছলিম লীগৰ কংগ্ৰেছৰ কথা কৈছে মই হেতুৱে প্ৰশ্ন কৰিছো কংগ্ৰেছ দলক আপোনালোকৰ এই মানসিকতা আছে নে যে আপোনালোকে নাৰীক সন্মান দিলে নে যদি নাৰীক সন্মান দিছে আইনখন আপোনালোকে বয়কট কৰিলে যদি নাৰীক সন্মান দিছিল ইউচিচি আপোনালোকে নামানো বুলি কৈছে যি কংগ্ৰেছে 18 জন বিধায়কক সম্ভালিব পৰা নাই সেই কংগ্ৰেছে অসমত কেনেকৈ নেতৃত্ব দিয়াৰ সাহস পালে 18 জন বিধায়ক তেওঁলোকৰ মাজতে এতিয়াও মিল নাই এজনে পূবত গৈছে এজনে পশ্চিমলৈ গৈছে মই এটোৱে কৈছো গৌৰৱ গগৈ ডাঙৰীয়া যে আপুনি 18 জন বিধায়কক সম্ভালিব পৰা নাই আৰু আপুনি অসমৰ কেনেকৈ নেতৃত্ব দিব সেইকাৰণে আপুনি ব্যৰ্থ এজন সভাপতি এটা হল আপুনি 20ৰ তলত আপোনাৰ সংখ্যা হলগৈ দ্বিতীয়তে 18 জন বিধায়কৰ মাজত আপুনি নেতা নিৰ্বাচন কৰিব পৰা নাই সেইকাৰণে আপুনি প্ৰথম পদত্যাগ কৰিব লাগে অসমৰ বহুত গুণীজ্ঞানী ব্যক্তিৰ সভাপতিত্ব আছিল সেই কংগ্ৰেছ কৈছে নে মুছলিম লীগৰ কংগ্ৰেছৰ কথা কৈছে মই হেতুৱে প্ৰশ্ন কৰিছো কংগ্ৰেছ দলক আপোনালোকৰ এই মানসিকতা আছে নে যে আপোনালোকে নাৰীক সন্মান দিলে নে যদি নাৰীক সন্মান দিছে আইনখন আপোনালোকে বয়কট কৰিলে যদি নাৰীক সন্মান দিছিল ইউচিচি আপোনালোকে নামানো বুলি কৈছে যি কংগ্ৰেছে 18 জন বিধায়কক সম্ভালিব পৰা নাই সেই কংগ্ৰেছে অসমত কেনেকৈ নেতৃত্ব দিয়াৰ সাহস পালে 18 জন বিধায়ক তেওঁলোকৰ মাজতে এতিয়াও মিল নাই এজনে পূবত গৈছে এজনে পশ্চিমলৈ গৈছে মই এটোৱে কৈছো গৌৰৱ গগৈ ডাঙৰীয়া যে আপুনি 18 জন বিধায়কক সম্ভালিব পৰা নাই আৰু আপুনি অসমৰ কেনেকৈ নেতৃত্ব দিব সেইকাৰণে আপুনি ব্যৰ্থ এজন সভাপতি এটা হল আপুনি 20ৰ তলত আপোনাৰ সংখ্যা হলগৈ দ্বিতীয়তে 18 জন বিধায়কৰ মাজত আপুনি নেতা নিৰ্বাচন কৰিব পৰা নাই সেইকাৰণে আপুনি প্ৰথম পদত্যাগ কৰিব লাগে